হেল্ল' এভৰিৱান, ভালনে সকলোৰে? ইণ্ডিয়ান পলিটি ইন আছামিজ এই চিৰিজটোৰ লেকচাৰ নম্বৰ 46লৈ আপোনালোকক স্বাগতম। চ' আপোনালোকে যিহেতু জানে যে আমি ইণ্ডিয়ান পলিটি বা এম লক্ষ্মীকান্ত এই কিতাপখন ডিছকাছ কৰি আছোঁ। চ' ইয়াৰ আজি আমি চেপ্টাৰ নম্বৰ 11 যিটো বেচিক ষ্ট্ৰাকচাৰ অফ দ্য কনষ্টিটিউশ্যন এই চেপ্টাৰটো ডিছকাছ কৰিম আৰু এই চেপ্টাৰটোৰ আজি আমি পাৰ্ট 1 ডিছকাছ কৰিম। চ' এতিয়ালৈকে যিমানবোৰ চেপ্টাৰ আমাৰ ডিছকাছন কৰা হৈ গৈছে গোটেইবোৰ চেপ্টাৰ প্লেলিষ্ট বনাই মই ডেছক্ৰিপশ্যনত দি দিছোঁ। প্লিজ তাৰ পৰা আপোনালোকে এই ভিডিঅ'বোৰ ফ'ল' কৰিব, বিকজ এনেকুৱা বহুত ধৰণৰ কনচেপ্ট আছে যিবোৰ মই ডিটেইলছত এক্সপ্লেইন কৰি গৈ আছোঁ আৰু সেইবিলাকৰ বিষয়ে আপোনালোকৰ যদি কনচেপ্ট ক্লিয়াৰ নাথাকে আগলৈ বুজিবলৈ অসুবিধা হ'ব পাৰে, বা মই আগৰ ক্লাছবিলাকৰো ৰেফাৰেঞ্চ এই ক্ষেত্ৰত দি যাওঁ। চ' আপোনালোকৰ বুজি পালে আগুৱাই যাবলৈ বা শিকিবলৈ সহজ হ'ব। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰক যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট নটিফিকেশ্যনবিলাক আপোনালোকৰ ওচৰলৈ আহি থাকে, আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে আপোনালোকৰ লগতে অন্যান্য আপোনালোকৰ ফ্ৰেণ্ডছ বা এক্সপিৰিয়েঞ্চ যিয়ে পৰীক্ষাৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰো বহুত সুবিধা হয়। চ' আজি আমি এই পাৰ্টটোত ইমাৰ্জেঞ্চ অফ বেচিক ষ্ট্ৰাকচাৰ অফ দ্য কনষ্টিটিউশ্যন, ইয়াৰ লগতে বেলেগ ধৰণৰ যিবোৰ কেছ লজ আৰু ইয়াৰ লগতে সুপ্ৰিম কোৰ্টৰ যিবোৰ জাজমেণ্ট আছে সেইবিলাকো ভালকৈ ডিছকাছ কৰিম। চ' আহকচোন আজি পাৰ্টটো ষ্টাৰ্ট কৰোঁ। চ' বেচিক ষ্ট্ৰাকচাৰ অফ দ্য কনষ্টিটিউশ্যন, ইয়াৰ আগতে আমি বহুত ক্ষেত্ৰত কেইবাবাৰো বেচিক ষ্ট্ৰাকচাৰ অফ দ্য কনষ্টিটিউশ্যনৰ কথা ডিছকাছ কৰিছোঁ, আমি আলোচনা কৰিছোঁ। কিন্তু হয়নো কি একচুৱেলি বেচিক ষ্ট্ৰাকচাৰ অফ দ্য কনষ্টিটিউশ্যন? বিকজ আমি জানো যে 26 জানুৱাৰী আমাৰ সংবিধানখন গৃহীত হৈছিলে। এতিয়া কথাটো কি, 1950 যেতিয়া সংবিধানখন গৃহীত হৈছিলে লগে লগে তাৰ পিছতে যেতিয়া এপ্লিকেশ্যন কৰিবলগীয়া হয় সেইখিনি সময়ত আমাৰ ডেম'ক্ৰেচি একদম নৱজাত শিশুৰ দৰে আছিলে, মানে মেচিয়ৰ্ড হোৱা নাছিলে। বহুত সময়ত আপোনালোকে দেখিবলৈ পাব পাৰ্লিয়ামেণ্ট বহুত শক্তিশালী হৈ উঠে, সুপ্ৰিম কোৰ্ট সেই সময়ত শক্তিশালী নাছিলে। সুপ্ৰিম কোৰ্ট এটা সময়ত কি হয়, লাহে লাহে বাঢ়িবলৈ আৰম্ভ হয় সুপ্ৰিম কোৰ্টৰ পাৱাৰ। পাৰ্লিয়ামেণ্টৰ সেই সময়ত এটা টাচল নিচিনা আৰম্ভ হয় সুপ্ৰিম কোৰ্টৰ লগত। সুপ্ৰিম কোৰ্টে কিছুমান এনেকুৱা জাজমেণ্ট দিয়ে যিবিলাক পাৰ্লিয়ামেণ্টৰ ঠিক নালাগে। পাৰ্লিয়ামেণ্টে কিছুমান এমেণ্ডমেণ্ট কৰিবলৈ যায় যিবোৰ বেলেগ বেলেগ ধৰণৰ কেছ লজত সুপ্ৰিম কোৰ্টে খণ্ডন কৰিবলগীয়া হয়। চ' এটা ক্লেছ পাৰ্লিয়ামেণ্ট আৰু সুপ্ৰিম কোৰ্টৰ মাজত লাগি আছিল, আৰু ইয়াৰ পৰাই বহুত ধৰণৰ জাজমেণ্ট যিবোৰ সুপ্ৰিম কোৰ্টে দিয়ে সেইবিলাকৰ ওপৰত বেছ কৰি পেলাই একচুৱেলি বেচিক ষ্ট্ৰাকচাৰ অফ দ্য কনষ্টিটিউশ্যনৰ বহুত কথা মেনশ্যন কৰা হৈছে। কিন্তু এটা কথা চাব যে বেচিক ষ্ট্ৰাকচাৰ অফ দ্য কনষ্টিটিউশ্যনৰ কথা কনষ্টিটিউশ্যনখনত কিন্তু মেনশ্যন কৰা হোৱা নাই। বেলেগ বেলেগ সময়ত সুপ্ৰিম কোৰ্টে যিবিলাক বেলেগ বেলেগ কেছ লৰ জাজমেণ্ট দিছিলে তাৰ পৰাহে বেচিক ষ্ট্ৰাকচাৰ অফ দ্য কনষ্টিটিউশ্যন, মানে আমাৰ যিখন সংবিধান, আমাৰ দেশখন কি ৰূপত চলি যাব সেই গোটেইখিনি কথা এটা প্ৰচেছ যিটো আছে সেই প্ৰচেছখিনি বেচিক ষ্ট্ৰাকচাৰ বুলি আমি ধৰিব পাৰোঁ। বাকী সকলোবোৰ বস্তু সলনি কৰিব পাৰি, কিন্তু সেই বেচিক ষ্ট্ৰাকচাৰবোৰ কেতিয়াও সলনি কৰিব নোৱাৰি, বিকজ সেইবোৰ সলনি কৰিবলৈ গ'লে বহুত বেছি সলনি হৈ যাব আৰু দেশত অথন্তৰ হ'ব। মেইন প্ৰভিজনটো সেইটোৱে। চ' এই ক্ষেত্ৰত প্ৰথমৰ পৰাই এটা বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন চলি আছিলে, এটা কনফিউজন আছিলে বুলি ক'ব লাগিব, যে অলৰেডি আমি ডিছকাছ কৰিছোঁ যিটো কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট 368 যিটো আৰ্টিকল ইউজ কৰি পেলাই কনষ্টিটিউশ্যনখন এমেণ্ড কৰিব পাৰি। কিন্তু এই কনষ্টিটিউশ্যন এমেণ্ড কৰি যোৱাটো ফাণ্ডামেণ্টেল ৰাইট ইয়াত চেঞ্জ কৰিব পাৰি জানো? ফাণ্ডামেণ্টেল ৰাইটৰ ক্ষেত্ৰত এই কথাটো খুব আহি যায়, ফাণ্ডামেণ্টেল ৰাইটবিলাক এমেণ্ড কৰাৰ প্ৰচেছটো। চ' প্ৰথমতে আমি এই ক্ষেত্ৰত নাম ল'ব লাগিব শংকৰী প্ৰসাদ ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া। চ' এই কেছটো আপোনালোকে যদি চাবলৈ যায় 1951ৰ কেছ যদি চাবলৈ যায়, আমাৰ সংবিধানখন গৃহীত হোৱা 1 বছৰো হোৱা নাছিলে, কিন্তু এনেকুৱা ধৰণৰ এটা কেছ কেনেকৈ আহিবলৈ পালে? ইয়াৰ লগতে ফাৰ্ষ্ট এমেণ্ডমেণ্ট এক্ট যিটো 1951, এই বস্তুটো একচুৱেলি কি হয়, যিটো ৰাইট টু প্ৰপাৰ্টি, মানে হৈছিলে কি আমাৰ সংবিধানখন যেতিয়া গৃহীত হোৱাৰ পিছত এইটো হৈছিলে যে ছ'চিয়েলিষ্টিক আইডিঅলজিৰ ভিতৰত আমাৰ দেশখন আগুৱাই যাবলৈ আৰম্ভ কৰিছিলে, মানে সমাজবাদৰ। এই ক্ষেত্ৰত কি হয়, সকলো ধৰণৰ যিখিনি দুখীয়া শ্ৰেণীৰ মানুহ আছে এওঁলোকক গুৰুত্ব দিয়া হৈছিলে, নেশ্যনেল প্লেনিং কমিশ্যনত বহুত ধৰণৰ বস্তু গুৰুত্ব দিয়া হৈছিলে। দেন সেইখিনি সময়ত যিসকল জমিদাৰ আছিলে তেওঁলোকৰ লগত ইলিগেলি যিখিনি ধন সম্পত্তি বা তেওঁলোকৰ মাটি আছিলে, অবৈধভাৱে তেওঁলোকে যিটো মাটি আহৰণ কৰিছিলে দুখীয়া শ্ৰেণীৰ কৃষকসকলক শোষণ কৰি পেলাই। এতিয়া কথাটো হ'ল যে চৰকাৰে এইটো ভাবিলে যে তেওঁলোকৰ এটা পাৰ্টিকুলাৰ চিলিং, এই পাৰ্টিকুলাৰ চিলিঙতকৈ এক্সেছ যিবিলাক তেওঁলোকৰ মাটি আছে সেই মাটিবিলাক দুখীয়া কৃষকসকলৰ মাজত ভগাই দিব লাগে, কাৰণ এইটোৱে এটা নিয়ম। কাৰণ এই দুখীয়া কৃষকসকলৰ পৰাই তেওঁলোকৰ পৌৰুষণিক ক্ৰমে মাটিসকল অবৈধভাৱে আহৰণ কৰিছিলে। গতিকে যিখিনি এক্সেছ
আছিলে সেইখিনি তেওঁলোকক দি দিয়া হ'ব। এতিয়া কথাটো হ'ল ফাণ্ডামেণ্টেল ৰাইটত প্ৰথমতে আৰ্টিকলছ 7টা ফাণ্ডামেণ্টেল ৰাইট আছিলে, তাতে যিটো ৰাইট টু প্ৰপাৰ্টিটো আছিলে। কিন্তু এতিয়া কথাটো হ'ল ৰাইট টু প্ৰপাৰ্টি ক্ষেত্ৰত এজন মানুহক ইলিগেলি ষ্টেটেও কিন্তু যিটো ৰাইট টু প্ৰপাৰ্টিটো তেওঁৰ পৰা লৈ যাব নোৱাৰে। গভৰ্ণমেণ্টে যেতিয়া পাৰ্লিয়ামেণ্টে যেতিয়া এইটো নিয়ম উলিয়াবলৈ ধৰিলে তেতিয়া কি হ'ল, বহুত ধৰণৰ যিবোৰ মানে ধনী জমিদাৰসকলে সুপ্ৰিম কোৰ্টৰ ওচৰলৈ গুচি গ'ল যে আমাৰ মাটি ষ্টেটে লৈ লৈছে। চ' এই ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে এটা কথা ক'লে যে পাৰ্লিয়ামেণ্টে কনষ্টিটিউশ্যনখন আৰ্টিকল 368 মানে এমেণ্ড কৰি যিকোনো ধৰণৰ এমেণ্ড কৰিব পাৰে, ইভেন ফাণ্ডামেণ্টেল ৰাইটো এমেণ্ড কৰিব পাৰে। আৰু আৰ্টিকল 13 যিটো আমি ফাণ্ডামেণ্টেল ৰাইটৰ ক্ষেত্ৰত পাইছোঁ, ফাণ্ডামেণ্টেল ৰাইটৰ ক্ষেত্ৰত আৰ্টিকল 12ৰ পৰা আৰম্ভ কৰি 35লৈকে আছে। ইয়াত আৰ্টিকল 13টোৱে কি কয় যে যিকোনো ধৰণৰ অৰ্ডিনাৰী লজ যদি ষ্টেটে উলিয়াইছে সেইবিলাক যদি ধৰি লওক মানে ফাণ্ডামেণ্টেল ৰাইটটো ভায়লেট কৰিছে সেইবিলাকে নাল এণ্ড ভইড কৰিব। কিন্তু যদি পাৰ্লিয়ামেণ্টে যিকোনো কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট ইউজ কৰি ইউজিং আৰ্টিকল 368 যিকোনো চেঞ্জ কৰক, সেইটো কিন্তু আনকনষ্টিটিউশ্যনেল নহয়। তাৰ মানে পাৰ্লিয়ামেণ্টক সম্পূৰ্ণ পাৱাৰ দি দিয়া হৈছিলে যে কনষ্টিটিউশ্যনখন যেনেকৈ ইচ্ছা পাৰ্লিয়ামেণ্টে চেঞ্জ কৰিব পাৰে। তাৰমানে সুপ্ৰিম কোৰ্টে সেই সময়ত পাৰ্লিয়ামেণ্টৰ পক্ষতেই মাত মাতিছিলে, পাৰ্লিয়ামেণ্টক বহুত বেছি শক্তিশালী কৰি দিয়া হৈছিলে। এইটো কোৱা হৈছিলে যে পাৰ্লিয়ামেণ্টে যিকোনো ধৰণৰ ফাণ্ডামেণ্টেল ৰাইট উঠাই দিব পাৰে, আৰু এই ক্ষেত্ৰত যদি কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট কৰি পেলাই কৰিব লাগে তেতিয়াহ'লে সেইটো বেছড অন আৰ্টিকল 13ৰ হিচাপত আনকনষ্টিটিউশ্যনেল বা ভইড বুলি ধৰা নহ'ব। ইয়াৰ পিছতে নেক্সট যিটো আহে গোলকনাথ ভাৰ্চেছ ষ্টেট অফ পাঞ্জাৱ কেছ 1967ৰ। চ' এই কেছটোত কি হয়, সুপ্ৰিম কোৰ্টে নিজৰ 1951 যিটো শংকৰী প্ৰসাদৰ কেছটোৰ ক্ষেত্ৰত যিটো ষ্টেণ্ড দিছিলে সেইটো কয় যে সেইটো ভুল হৈছিলে। ইয়াতে এটা এমেণ্ডমেণ্ট এক্ট আহে 1964, ইয়াৰ জাষ্ট আগে আগে। এই ক্ষেত্ৰত কোৱা হৈছিলে একচুৱেলি কি হৈছিলে সেইখিনি সময়ত 9 শিডিউল ওৱান অফ দ্য মষ্ট কণ্ট্ৰভাৰ্চিয়েল শিডিউল বুলি কোৱা হয় ৰিগাৰ্ডিং লেণ্ড ৰিফৰ্মছ। পাৰ্লিয়ামেণ্টে কি কৰিছিলে সেইখিনি সময়ত যিকোনো ধৰণৰ এমেণ্ড এক্ট কৰি পেলাই যিকোনো এক্ট কৰি পেলাই সেইখিনি সময়ত পাৰ্লিয়ামেণ্টে কওক বা ষ্টেট লেজিছলেচাৰে হয় 9 শিডিউলৰ আণ্ডাৰত যিবিলাক বস্তু সোমোৱাই দিয়া হৈছিলে লেণ্ড ৰিফৰ্মৰ ক্ষেত্ৰত, এইটো কোৱা হৈছিলে যে এইটো জুডিচিয়েল ৰিভিউৰ আণ্ডাৰত নহ'ব যদি সেইটো লাইন শিডিউলৰ ভিতৰত ৰখা হৈছে। কিন্তু সুপ্ৰিম কোৰ্টে এইখিনি ক্ষেত্ৰত এটা কথা কৈ দিয়ে যে যিখিনি ফাণ্ডামেণ্টেল ৰাইট আছে সেইটো ট্ৰান্সডেণ্টেল আৰু ইমিউটেবল হয়, মানে কিমান ইম্পৰ্টেণ্ট হয়। আৰু পাৰ্লিয়ামেণ্টে কোনো ধৰণৰ এনেকুৱা যিবিলাক ৰাইট আছে যিবোৰ ফাণ্ডামেণ্টেল ৰাইট সেইবোৰ উঠাই ল'ব নোৱাৰে। চ' এইখিনি ক্ষেত্ৰত প্ৰথমতে কৈছিলে যে কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট কৰি যিকোনো ধৰণৰ এমেণ্ড কৰিব পাৰি, সেইটো আৰ্টিকল 13ৰ হিচাপত ভুল বুলি ধৰা নহ'ব। দেন গোলকনাথ কেছৰ ক্ষেত্ৰত 1967ত এইটো কয় যে কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট কৰিব পাৰি, কিন্তু ফাণ্ডামেণ্টেল ৰাইটটো যাতে মানুহৰ ভায়লেট নহ'ব কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট কৰি। আৰু যদি ফাণ্ডামেণ্টেল ৰাইটটো ভায়লেট হৈ যাব তেতিয়াহ'লে কি হ'ব, সেইটো নাল এণ্ড ভইড কৰিব পাৰি থ্ৰু ইউজিং আৰ্টিকল 13। নতুন এটা কনচেপ্ট সুপ্ৰিম কোৰ্টে দি দিয়ে এই ক্ষেত্ৰত। চ' এতিয়া সুপ্ৰিম কোৰ্টে যেতিয়া এটা কনচেপ্ট দি দিয়ে, পাৰ্লিয়ামেণ্টৰ সেইখিনি সময়ত 4 বছৰৰ পিছত পাৰ্লিয়ামেণ্টে কি কৰে 24th এমেণ্ডমেণ্ট এক্ট আনে। অবভিয়াছলি সেইখিনি সময়ত পাৰ্লিয়ামেণ্ট বহুত বেছি শক্তিশালী আছিলে, আৰু সুপ্ৰিম কোৰ্টৰ এটা বস্তু যিটো দিলে সেইটো পাৰ্লিয়ামেণ্টে নিজৰ গাত পাতি ল'লে যে আমাক হিট কৰা হৈছে, পাৰ্লিয়ামেণ্টে এটা নতুন এমেণ্ডমেণ্ট এক্ট আনে। আপোনালোকে চাব কেনেকৈ ষ্টৰি নিচিনাকৈ চাই যাওক কেনেকৈ দুইটাৰ মাজত টাচল এটা লাগি থাকে। চ' গোলকনাথ কেছৰ 1967ৰ এই জাজমেণ্টৰ পিছতে কি হয় 24th এমেণ্ডমেণ্ট এক্ট অফ 1971 আনে। আৰু ইয়াত কি কোৱা হয় যে আৰ্টিকল 13ও এমেণ্ড কৰা হয় ইউজিং আৰ্টিকল 368। পাৰ্লিয়ামেণ্টে এইটো কয় যে পাৰ্লিয়ামেণ্টৰ ওচৰত সকলো ধৰণৰ পাৱাৰ আছে যে যিকোনো ফাণ্ডামেণ্টেল ৰাইট আৰ্টিকল 368 ইউজ কৰি পেলাই যদি সেইটো এমেণ্ডো কৰে বা উঠাইও লোৱা হয় তেতিয়াহ'লে কিন্তু সেইটো আৰ্টিকল 13ৰ আণ্ডাৰত কিন্তু ভায়লেশ্যন বুলি মানি লোৱা নহ'ব। মানে পাৰ্লিয়ামেণ্টে নিজকেই নিজে শক্তিশালী কৰি পেলাইছে, আমি যি কৰোঁ সেইটো ইলিগেল নহ'ব। এইটো 1971ৰ ক্ষেত্ৰত আহে। ইয়াৰ পিছতে আমাৰ ভাৰতৰ স্বাধীন ভাৰতৰ ইতিহাসৰ আটাইতকৈ লেণ্ডমাৰ্ক কেছ যিটো ক'ব লাগিব কেশৱানন্দ ভাৰতী কেছ। চ' এটা ডেট সদায় মনত ৰাখিব 24th এপ্ৰিল 1973। এই দিনটো একচুৱেলি দুটা ক্ষেত্ৰত ইম্পৰ্টেণ্ট হয়। প্ৰথমতে আমি যদি ক'বলৈ যাওঁ যে 24th এপ্ৰিল 1973
আমি যদি ক'বলৈ যাওঁ যিটো গড অফ ক্ৰিকেট শচীন তেণ্ডুলকাৰ এওঁৰ জন্মদিন এওঁ সেইদিনাখন জন্ম হৈছিল আৰু দ্বিতীয়তে কেশৱানন্দ ভাৰতী কেছ এই কেছটোৰ জাজমেণ্ট আহিছিলে বহুত দিন ধৰি এই কেছটো হৈছিল আৰু এটা ওৱান অফ দ্য লংগেষ্ট হিয়াৰিং কেছ আছিলে সেইখিনি সময়ৰ চ' 24 এপ্ৰিল ভেৰি ভেৰি ইম্পৰ্টেণ্ট ইন দ্য হিষ্ট্ৰী অফ ইণ্ডিয়া চ' আমি যদি এইটো কথা ক'বলৈ যাওঁ যে কেশৱানন্দ ভাৰতী কেছত সুপ্ৰিম কোৰ্টে গোলকনাথ কেছৰ যিটো কয় সেইটো জাজমেণ্ট অভাৰ ৰুল কৰি দিয়ে আৰু 24th এমেণ্ডমেণ্ট এক্টত পাৰ্লিয়ামেণ্টে যিটো কথা কৈছিলে সেইটো উঠাই লয় তো এই ক্ষেত্ৰত এটা বৰ ধুনীয়া কথা সুপ্ৰিম কোৰ্টে ধুনীয়াকৈ মিলাই দিয়ে যে অ'কে পাৰ্লিয়ামেণ্টে যিকোনো ধৰণৰ কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট কৰিব পাৰিব যিকোনো ধৰণৰ কনষ্টিটিউচনৰ যিটো এমেণ্ড কৰিব পাৰিব চেঞ্জ কৰিব পাৰিব কিন্তু ইয়াত এটা নতুন কনচেপ্ট দিয়ে যিটোক কয় বেচিক ষ্ট্ৰাকচাৰ অফ দ্য কনষ্টিটিউচন এটা সিদ্ধান্ত দিয়ে বেচিক ষ্ট্ৰাকচাৰ কিন্তু সেইখিনি সময়ত একচুৱেলি বেচিক ষ্ট্ৰাকচাৰনো কি আছিলে সেইটো বুজি পোৱা হোৱা নাছিলে আৰু নতুন নতুন এম পিসকলেও এইটো ধৰিব পৰা নাছিল যে একচুৱেলি হয়নো কি চ' এইটো পাৰ্লিয়ামেণ্টক কৈ দিয়া হ'ল যে আপোনালোকে যিকোনো কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট কৰিব পাৰিব কিন্তু এনেকুৱা ধৰণৰ কোনো কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট কৰিব নোৱাৰে যিটোৱে আমাৰ কনষ্টিটিউচনখনৰ বেচিক ষ্ট্ৰাকচাৰটো সলনি কৰিব তাৰমানে বেচিক ষ্ট্ৰাকচাৰ অফ দ্য কনষ্টিটিউচন সলনি নকৰাকৈ যি মন যায় কৰি থাকক কোনো প্ৰব্লেম নাই এতিয়া ইয়াৰ পিছতে কি হৈ যায় ক্লেছটো আৰম্ভ হৈ থাকে তাৰ অলপ দিন পিছতে ইমাৰ্জেঞ্চি একচুৱেলি কেছ এটা আহি যায় চ' এইখিনি ক্ষেত্ৰতে আমি যদি ক'ব লাগিব ইন্দিৰা গান্ধী ভাৰ্চেছ ৰাজনাৰায়ণ কেছ চ' এইখিনি সময়ত কি হয় এটা নতুন যিটো সেইখিনি সময়তে যিটো বেচিক ষ্ট্ৰাকচাৰ অফ দ্য কনষ্টিটিউচনৰ কথাবোৰ চলি থাকিবলৈ আৰম্ভ হয় তেতিয়া কি হয় এটা 39th এমেণ্ডমেণ্ট এক্ট সেইখিনি সময়তে যিখিনি সময় ইমাৰ্জেঞ্চিৰ কথা চলি আছে 39 এমেণ্ডমেণ্ট এক্ট অফ 1975 এই ক্ষেত্ৰত কি নতুন নিয়ম অনা হয় যে প্ৰাইম মিনিষ্টাৰ আৰু লোকসভাৰ স্পীকাৰ এওঁলোকৰ ইলেকশ্যনৰ ক্ষেত্ৰত যদি কৰাপশ্যনো হয় এই ক্ষেত্ৰত কিন্তু কোৰ্টৰ জুৰিছডিকশ্যনৰ বাহিৰত হ'ব সেইটো লাগিলে সুপ্ৰিম কোৰ্টে হওক হাই কোৰ্টে হওক যিকোনো ধৰণৰ কোৰ্টে পাৰ্লিয়ামেণ্ট বা লোকসভাৰ স্পীকাৰৰ যিটো ইলেকশ্যনৰ ডিছপিউটৰ ক্ষেত্ৰত সোমাব নোৱাৰিব চ' এইটো কথা কৈ দিছিলে কিন্তু সুপ্ৰিম কোৰ্টে কি কৰিলে এইটো ক্ষেত্ৰত এই যিটো জাজমেণ্টটো এইটো অভাৰৰুল কৰি দিলে আৰু এইটো ক'লে যে এনেকুৱা ধৰণৰ এমেণ্ডমেণ্ট কৰিব নোৱাৰি বিকজ সুপ্ৰিম আমাৰ দেশত যিবোৰ নিয়ম হৈ থাকে সেইবিলাকৰ যিটো জুৰিছডিকশ্যন সেইটো জুৰিছডিকশ্যনটো এটা বেচিক ষ্ট্ৰাকচাৰ অফ দ্য কনষ্টিটিউচন যিটো জুডিচিয়েল ৰিভিউ কিবা এটা বস্তু যদি কৰা হৈছে সেইটো ভুল হৈছে নে নাই তাৰ নিৰীক্ষণ কৰাটো যিটো জুডিচিয়েল ৰিভিউ সেইটো এটা বেচিক ষ্ট্ৰাকচাৰ অফ দ্য কনষ্টিটিউচন চ' এইটো কথা আমি যদি চাবলৈ যাওঁ যে সুপ্ৰিম কোৰ্টে এই কেছটোৰ পিছত এটা ধুনীয়া জাজমেণ্ট দিয়ে যিটো যে বেচিক ষ্ট্ৰাকচাৰ অফ দ্য কনষ্টিটিউচনৰ যিটো জুডিচিয়েল ৰিভিউ কনচেপ্টটো দিয়ে আৰু ইয়াৰ পিছতে আমি যদি ক'বলৈ যাওঁ এটা ওৱান অফ দ্য কণ্ট্ৰভাৰ্চিয়েল একচুৱেলি ছেট অফ এমেণ্ডমেণ্ট ক'ব লাগিব 42nd এমেণ্ডমেণ্ট বুলি ক'ব লাগিব পাৰ্লিয়ামেণ্টে ডেফিনেটলি আপোনালোকে চাবলৈ পাইছে এবাৰ সুপ্ৰিম কোৰ্ট ওপৰলৈ উঠি গৈ আছে এবাৰ পাৰ্লিয়ামেণ্ট ওপৰলৈ উঠি গৈ আছে দুইটা ইটোৱে সিটোক হিট কৰি আছে কোন ডাঙৰ হয় চ' 42nd এমেণ্ডমেণ্ট এক্ট অফ 1976 এইটোক একচুৱেলি ইমানেই চেঞ্জ কৰা হৈছিলে বহুত ধৰণৰ নিয়ম চেঞ্জ কৰা হৈছিলে যাক কোৱা হয় মিনি কনষ্টিটিউচন মই আগতেও বহুতবাৰ ডিছকাছ কৰিছোঁ আমাৰ কিতাপৰ শেষৰ পিনে গোটেই এমেণ্ডমেণ্টবিলাক লিখা হৈছে প্লিজ এইবিলাক পঢ়িব আৰু আপোনালোকে যদি বিচাৰে মিনি কনষ্টিটিউচনৰ ওপৰত মই এটা ছেপাৰেটলি ভিডিঅ' বনাই দিম বহুত ইম্পৰ্টেণ্ট বহুত কথা একচুৱেলি জানিব পাৰি আৰু জানিবও লাগে একচুৱেলি নট অনলি ফ্ৰম এক্সাম পাৰ্চপেক্টিভ আমাৰ জনাটো প্ৰয়োজন হয় ইয়াত কি কোৱা হয় পাৰ্লিয়ামেণ্টে এইটো কৈছিলে যে এই ক্ষেত্ৰত যে বেচিক ষ্ট্ৰাকচাৰ যিটো আছে ইয়াত যিটো জুডিচিয়াৰী ইনভলভ যিটো হয় সেইটো ক্ষেত্ৰত পাৰ্লিয়ামেণ্টৰ কোনো লিমিটেশ্যন নাই মানে পাৰ্লিয়ামেণ্টে এইটো 1976ৰ যিটো 42nd এমেণ্ডমেণ্টৰ যিটো কথা হয় সেইটো একচুৱেলি জুডিচিয়েল ৰিভিউৰ কথাটো এইটো কৈছিলে যে পাৰ্লিয়ামেণ্টে যিখিনি এমেণ্ড কৰিব ইউজিং আৰ্টিকল 368 কোনো ধৰণৰ জুডিচিয়েল ৰিভিউ ইয়াত আহিব নোৱাৰে আৰু পাৰ্লিয়ামেণ্টে যিকোনো এমেণ্ডমেণ্ট কৰক তাত কোনো কোৰ্টে কুৱেশ্যন কৰিব নোৱাৰে সুপ্ৰিম কোৰ্টে হওক বা হাই কোৰ্টে হওক এইটো বুলি কুৱেশ্যন কৰিব নোৱাৰে যে সেই এমেণ্ডমেণ্ট এক্টটোৱে ফাণ্ডামেণ্টেল ৰাইটটো ভাইলেট কৰিছে চাওক অলৰেডি কিমানবাৰ সুপ্ৰিম কোৰ্টে বুজাই দিছে কিন্তু পাৰ্লিয়ামেণ্টে বেলেগ ধৰণৰ এমেণ্ডমেণ্ট আনি পেলাই নিজকে ওপৰলৈ আনি আছে চাবলৈ আপুনি যদি যায় এটা খুব ক্ৰিটিকেল ষ্টেজ আছিলে সেইটো সময় ইণ্ডিয়ান ডেমক্ৰেচিৰ আজি যদি থাকিলেহেঁতেন আমি আজি বুলি পেলাহেঁতেন আমাৰ বহুত প্ৰব্লেম হ'লহেঁতেন আজি আমি যিবিলাক ফাণ্ডামেণ্টেল ৰাইট যিবিলাক আমি পাই আছোঁ আমি যিবোৰ এনজয় কৰিছোঁ সেইবিলাকৰ ক্ষেত্ৰত চ' চাবলৈ যদি যায় আমাৰ সেইখিনি সময় 1976ত যদি আপোনালোকে চায় যে 1950
কনষ্টিটিউশ্যনখন গৃহীত হৈছে 1976 কনষ্টিটিউশ্যনখনৰ আমাৰ ডেমক্ৰেসি মাত্ৰ 26 বছৰ হৈছে সো সেইখিনি সময়ত যথেষ্ট ইমেচিউৰ বুলি ক'ব লাগিব সেইখিনি সময়ত এনেকুৱা কিছুমান সিদ্ধান্ত লোৱা হৈছিলে এনেকুৱা কিছুমান মানে আকুৰগুজ ডিসিশন লোৱা হৈছিলে পাৰ্লিয়ামেন্টৰ দ্বাৰা যিবোৰ সঠিক নাছিলে আৰু সেইখিনি সময়তে সেইবিলাক সুপ্ৰিম কোৰ্টে এটা মেচিউৰ ডিসিশন দিলে আৰু সেইবিলাক খণ্ডন কৰা হৈছিলে কিন্তু সেইখিনি সময়তে গ্ৰেজুৱেলি আমি যদি চাবলৈ যাওঁ আজিৰ তাৰিখত যথেষ্টখিনি ইম্প্ৰুভ হৈছে আৰু ইম্প্ৰুভ হৈ যাব যিমানেই এতিয়া আমি ডেভেলপ কাণ্ট্ৰিবিলাক যদি চাবলৈ যাওঁ তেওঁলোকৰ ডেমক্ৰেসি বহু শ বছৰ পুৰণা আৰু মেচিউৰ্ড হয় আৰু সেইবিলাকৰ ক্ষেত্ৰতে তেওঁলোকৰ যিবিলাক সিস্টেম আছে সেই সিস্টেমবিলাক ধুনীয়াকৈ চলি আছে গ্ৰেজুৱেলি আমাৰ দেশতো সেইটো হ'বলৈ আৰম্ভ কৰিব সো 42nd এমেণ্ডমেণ্ট এক্টৰ কথা আমি বুজি ললো ইয়াৰ পিছতে কি আহে মিনাৰ্ভা মিলছ কেছ সো আমি একচুৱেলি মিনাৰ্ভা মিলছৰ ক্ষেত্ৰত আমি এই কনচেপ্টটো আমি যিটো ডিপিএছপিৰ চেপ্টাৰটো ডিসকাস কৰিছোঁ আপোনালোকে যদি ইয়াৰ পাৰ্টটো চোৱা নাই প্লিজ চাব বিকজ মই অলৰেডি বহুত ধৰণৰ ইয়াৰ যিখিনি ডিসকাশন কৰিছোঁ সেইখিনি ৰেফাৰেঞ্চ এটা আমি ডিপিএছপিটো ডিসকাস কৰি আহিছোঁ পেটাৰ্ণটো একে খালি বস্তুবিলাক অলপ অলপ বেলেগ আছিলে সো আপোনালোকে যদি ভালকৈ বুজিব বিচাৰে সেই চেপ্টাৰটো ভালকৈ চাই ল'ব মই খুঁটি নাটি মাৰি তাত ডিসকাস কৰিছোঁ সো মিনাৰ্ভা মিলছ কেছত এইটো কয় যে একচুৱেলি বেসিক ফিচাৰ অফ দ্য কনষ্টিটিউশ্যনৰ কথা আৰু এবাৰ উনুকিয়াই দিয়ে যে জুডিচিয়েল ৰিভিউ এইটো কি হয় এটা বেসিক ফিচাৰ অফ দ্য কনষ্টিটিউশ্যন সো আৰ্টিকল 368 ইউজ কৰি পেলাই এমেণ্ড কৰিব পাৰি সঁচা কিন্তু বেসিক ফিচাৰ অফ দ্য কনষ্টিটিউশ্যন এইখিনি কিন্তু চেঞ্জ কৰিব নোৱাৰি সো একচুৱেলি পাৰ্লিয়ামেণ্টক যিখিনি এমেণ্ডিং পাৱাৰ দিছে ইউজিং আৰ্টিকল 368 সেইটো লিমিটেড পাৱাৰ দিছে ইনফেক্ট এই লিমিটেড পাৱাৰ যিটো পাৰ্লিয়ামেণ্টক দিয়া হৈছে এইটো এটা বেসিক ফিচাৰ অফ দ্য কনষ্টিটিউশ্যন যেনেকৈ মন যায় পাৰ্লিয়ামেণ্টে সলনি কৰি পেলাব নোৱাৰে কনষ্টিটিউশ্যনখন ভেৰি ভেৰি ইম্পৰ্টেণ্ট মনত ৰাখিব সো এই ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ যিটো আৰ্টিকল 368 সেইটোৰ ইম্পৰ্টেঞ্চ আছে বহুত আৰু বেসিক ফিচাৰ অফ দ্য কনষ্টিটিউশ্যনখন সলনি কৰিব নোৱাৰি আৰু এই জাজমেণ্টটো ক'ৰ পৰা আহিছিলে কেশৱানন্দ ভাৰতী কেছ 1973 অ'কে নেক্সট আমি যদি চাবলৈ যাওঁ এই ক্ষেত্ৰত এটা বহুত ইম্পৰ্টেণ্ট জাজমেণ্ট যিটো ৱামন ৰাও ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া যিটো 1981ত হৈছিলে 1981ত সো এই ক্ষেত্ৰত কোৱা হৈছিলে যে কেশৱানন্দ ভাৰতী কেছ যিটো ডেটটো মই ক'লো 24th এপ্ৰিল 1973 মই টেণ্ডুলকাৰৰ যিটো ৰেফাৰেঞ্চটো এইটো কাৰণে দিলোঁ আপোনালোকৰ মনতো থাকিব পাৰে সো এইটো কোৱা হৈছিলে যে 1973 24th এপ্ৰিলৰ পিছত যিবিলাক কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট অনা হৈছিলে যিবিলাকে কনষ্টিটিউশ্যনখনৰ বেসিক ফিচাৰ যদি খণ্ডন কৰিছে সেইবিলাকক সম্পূৰ্ণৰূপে নাল এণ্ড ভইড কৰিব এই কথাখিনি মেনশ্যন কৰিছিলে সো ইমান দেৰি আমি বেসিক ফিচাৰ্ছ অফ দ্য কনষ্টিটিউশ্যন কৰিছোঁ আপোনালোকৰ ডেফিনেটলি ধাৰণা এটা হৈছে এটা কিউৰিয়চিটি ডেফিনেটলি হৈছে যে বেসিক ষ্ট্ৰাকচাৰ অফ দ্য কনষ্টিটিউশ্যন একচুৱেলি হয় নেকি নেক্সট পাৰ্টত আমি গোটেইখিনি ডিটেইলছত ডিছকাছ কৰিম যে কিনো বেসিক ষ্ট্ৰাকচাৰ অফ দ্য কনষ্টিটিউশ্যন আছে আৰু কোনবিলাক জাজমেণ্টৰ হিচাপত সেই বেসিক ষ্ট্ৰাকচাৰবিলাক একচুৱেলি সুপ্ৰিম কোৰ্টে কৈছিলে বিকজ কনষ্টিটিউশ্যনে কিন্তু বেসিক ষ্ট্ৰাকচাৰৰ বিষয়ে কোৱা নাই সুপ্ৰিম কোৰ্টেহে কৈছে আৰু কিবা এটা কনচেপ্ট সেইটো যদি বেসিক ষ্ট্ৰাকচাৰ হয় নে নহয় সেইটো ডিসাইড কোনে কৰিব সুপ্ৰিম কোৰ্ট সো আজিৰ তাৰিখত আমাৰ জুডিচিয়াৰী কিমান ষ্ট্ৰং আপুনি বুজিব পাৰিছে ওৱান অফ দ্য ষ্ট্ৰংগেষ্ট ইন দিছ ৱৰ্ল্ড আমাৰ যিটো জুডিচিয়াৰী সুপ্ৰিম কোৰ্ট সো বি প্ৰাউড টু বি এন ইণ্ডিয়ান এইটো ক্ষেত্ৰত আমাৰ কিমান এটা চিষ্টেমেটিক ৱেত আমাৰ চলি আছে কিমান প্লেনিং কৰি যিটো কনষ্টিটিউশ্যনখন ফ্ৰেম কৰা হৈছিলে তাৰ ৰিজাল্ট আমি আজি বুজিব পাৰিছোঁ এতিয়া এইটো ক্ষেত্ৰত আমি যদি চাব যাওঁ বহুত ইম্পৰ্টেণ্ট ইয়াত লেণ্ডমাৰ্ক জাজমেণ্ট আছে সব নালাগে কিন্তু বেসিক ষ্ট্ৰাকচাৰ অফ দ্য কনষ্টিটিউশ্যন কিনো হয় বুজি যদি পায় আৰু সেইবিলাকৰ বিষয়ে যদি ভাবি লয় আপোনালোকক ষ্টেটমেণ্ট বেছড প্ৰশ্নও যদি দিয়া হয় বা আপোনালোকক পইণ্ট কিছুমান দি সোধাও যদি যায় আপোনালোকে এটলিষ্ট সেইবিলাক প্ৰিলিমছে হওক বা যিকোনো মেইনছে হওক ৰেচিপ্ৰকেট কৰিব পাৰিব নেক্সট পাৰ্টত আমি সেই গোটেইখিনি কথা ডিছকাছ কৰিম প্লিজ যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব ভিউজ এতিয়াও বহুত কমি হৈ আছে আৰু আপোনালোকৰ মৰম আশীৰ্বাদ পালে আমাৰো ভাল লাগে আপোনালোকৰ ৰেকমেণ্ডেশ্যন যিকোনো থাকে বা আপোনালোকৰ প্ৰশ্ন থাকে প্লিজ আমাক ফ্ৰীলি যিকোনো কথা সুধিব পাৰিব নেক্সট পাৰ্টত আমি গোটেইখিনি কথা ভালকৈ ডিছকাছ কৰিম আৰু এই চেপ্টাৰটো শেষ হ'ব সো প্লিজ চাই থাকক ষ্টাডি ৰাইজ এই ভিডিঅ'টো প্লিজ লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব সো আজিৰ বাবে ইমানে টেক কেয়াৰ থেংক ইউ এণ্ড জয় হিন্দ